ব্ৰিজটো এইটো নদী, গোটেই নদী হয়। এইপিনে দ আছে, এইপিনে আপোনাৰ মোটামুটি 20-25 ফুটলৈকে দ আছে নদীটো। আপোনাৰ কাঠৰ ব্ৰিজটো হ'ল এইটো, আমি দেখিব পাইছোঁ ব্ৰিজটো। এইটো ব্ৰিজটো মানে আজিৰ পৰা 15-20 বছৰলৈকে মানে আপোনাৰ তেনেকৈ আছে। এইটো আপোনাৰ বনিব বুলি কৈ পেলাই মানে এনেকৈ থৈ দিছে আজি 15-20 বছৰলৈকে। বহুতবাৰ চৰকাৰী বিষয়াসকল আহিছিলে, আহি পেলাই চালে নদীটো, ব্ৰিজটো চালে, পৰীক্ষা কৰি লৈ গ'ল নদীৰ মাটি যিটো আছে। কিন্তু বৰিং কৰি লৈ গৈছিলে, কিন্তু এতিয়ালৈকে মানে কোনো খা খবৰ নাই ব্ৰিজটো হ'ব বুলি। এতিয়া মই চৰকাৰক এইটো আহ্বান জনাইছোঁ, আমাৰ ব্ৰিজটো অতি সোনকালে কৰি দিয়ক, যাতে মানে আপোনাৰ ব্ৰিজটো মানুহ চলাচল কৰিবলৈ যাতে মানে সুবিধা হয়। এখন ব্ৰিজলৈকে আপুনি এখন ব্ৰিজটো আপুনি পথালিকৈ দেখাই আছোঁ, ভিডিঅ'টো জুম কৰি আছোঁ। এইটো চাওক ব্ৰিজটো, এইটো ব্ৰিজ আপোনাৰ মোটামুটি আজিৰ পৰা 20-25 বছৰলৈকে তেনেকৈ আছে। এইপিনে মাছ মাৰি আছে মানুহে, এইপিনে আমাৰ কবৰস্থানটো আছে। এইটো ব্ৰিজ আপোনাৰ 5 মাইলৰ পৰা ধৰি দোলাবাৰীৰ পৰা ধৰি 3 মাইল 4 মাইল, এইপিনে নপাম বৰঘাট পৰুৱা চাৰিআলিলৈকে, পৰুৱা চেণ্টাৰলৈকে চবলৈকে মানে আপোনাৰ এইটো ব্ৰিজটো মানে সম্পৰ্ক হৈ আছে। কিন্তু এইটো হ'লে মানে আপোনাৰ বহুত সুবিধা হয়, স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হয়। কাৰণ এই একদম মানে 1 কিলোমিটাৰ ৰাস্তা নহয়, কিন্তু তাত মানে 10 কিলোমিটাৰলৈকে ঘূৰি যাব লগা হয়। সেইকাৰণে মই চৰকাৰক মানে এইটো আহ্বান জনাইছোঁ যে ব্ৰিজটো অতি সোনকালে বনাই দিয়ে আমাক। এইটো চৰকাৰে মানে কোনো কামেই নাই কৰিবলৈ, চব কাম কৰি আছে। সেইকাৰণে মই চৰকাৰক দৰখাস্ত জনাইছোঁ যাতে মানে ব্ৰিজটো বনাই দিয়ে আমাক। ব্ৰিজটো মই এইপিনে দেখাই আছোঁ এয়া। এইটো ভিডিঅ' মই ইউটিউবত এৰি দিম, ফেচবুকতে দি দিম এইটো ভিডিঅ'। কিমান দ পানী আপোনাৰ এইটো মোটামুটি 20-30 ফুটলৈকে দ আছে এইটো। ওপৰৰ পৰা যদি কেনেবাকৈ ভুলে কামত যদি মানুহ এটা পৰি যায়, এইটো বাচিবলৈ মানে গেৰাণ্টি নাই, আশাই নাই বাচিবলৈ। এইপিনে চাওক ব্ৰিজটো, সন্মুখৰ পৰা এইটো চাওক, উঠিবলৈ কোনো উপায়ে নাই। নদীটো এইটো নদী আহিছে একদম 5 মাইল আপোনাৰ জীয়া ভৰালিলৈকে এইটো নদী লিংক হৈ আছে। এইপিনে দেখাই আছোঁ বেক চাইডটো। থেংক ইউ, মই চৰকাৰক এইটো আহ্বান জনাইছোঁ যদি অতি সোনকালে বনাই দিয়ে ব্ৰিজটো। গুড ইভিনিং।